আশ্ৰমখন মই উদ্বোধন কৰি নিজকে আনন্দ উপভোগ কৰিছোঁ। কাৰণ এই ৰাধা গোবিন্দ আশ্ৰমখন ইয়াৰ অঞ্চলৰ যিসকল ভক্তবৃন্দ থকাৰ কাৰণে যি উদ্বোধনী অনুষ্ঠানত মোক মাতি পেলাই উদ্বোধন কৰালে, তাৰ কাৰণে পৰিচালনা কমিটিৰ সভাপতি সম্পাদকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আধ্যাত্মিকতা আমাৰ ভিতৰত যদি নাথাকে তেতিয়া আমি শক্তি যোগাব নোৱাৰিম। এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠী যি হিন্দু ধৰ্মাৱলম্বী মানুহ আছে, সকলোৰ ভিতৰত যেনে আধ্যাত্মিকতা সৃষ্টি হয়, তাকে মই কামনা কৰিছোঁ। আমাৰ যি হিন্দুসকল আছে, আমি ধাৰ্মিক ক্ষেত্ৰত যিমানখিনি সনাতনী ধৰ্ম হিচাপে যিমানখিনি আগবঢ়াব লাগিছে, আমি ইমানখিনি আগবঢ়া নাই। তাৰ কাৰণে মই যিসকল পিতৃ মাতৃ আছে তেখেতসকলক মই অনুৰোধ কৰিম যে আমি যিমান আধ্যাত্মিকতাক আমি ল'ৰা ছোৱালীক লৈ যাম, ইমানেই আমাৰ ল'ৰা ছোৱালী ভাল হ'ব। কাৰণ আধ্যাত্মিকতা এনেকুৱা এটা শক্তি, যি শক্তিৰ দ্বাৰাই আমি এটা জাতি জনগোষ্ঠী সকলোৱে আগবাঢ়িব পাৰিম। আমাৰ শক্তি আশ্ৰম শ্ৰী শ্ৰী ৰাধা গোবিন্দ মন্দিৰৰ যিটো অতিথিশালা, বহু ঘাট প্ৰতিঘাটৰ মাজত আমি দান বৰঙণি আদায় কৰি এই অতিথিশালা নিৰ্মাণ কৰিছোঁ। ইয়াৰে কিছু টকা আমি বিধায়ক পুঁজি আসাম দৰ্শনৰ পৰা শ্ৰীযুত আমাৰ কোকৰাঝাৰ পশ্চিম সমষ্টিৰ বিধায়ক মাননীয় ৰবিৰাম নাথবাৰীদেৱে আগবঢ়াইছে। কিন্তু এই অতিথিশালা নিৰ্মাণৰ ক্ষেত্ৰত আমাৰ গোসাইগাঁৱৰ যুৱ ব্যৱসায়ী দেৱাশীষ দাসক নাম আমি ল'বই লাগিব। কাৰণ তেখেতে অহৰ্নিশে আমাৰ লগত লাগি আছে আৰু যেতিয়াই যিটো প্ৰয়োজন হয় তেখেতে আমাৰ এই অতিথিশালা নিৰ্মাণত আমাক সহায় কৰি আছে। ইভেন আমাৰ এই আমি বাকীকৈ দোকানৰ পৰা মানে টাইলছখিনি আনিব বিচাৰিছিলোঁ, কিন্তু তেখেতে স্বেচ্ছাই গোটেইখিনি টাইলছো আমাক এই অলপতে প্ৰদান কৰিলে। গতিকে তেখেতৰ যিটো অৱদান সেইটো আমি শলাগিবলগীয়া। আৰু এই চিগতে মই শ্ৰীযুত দেৱাশীষ দাস ডাঙৰীয়াৰ দীৰ্ঘায়ু কামনা কৰিলোঁ আৰু সদৌ তেখেতে যাতে আমাক আৰু এই মন্দিৰৰ কাৰণে যদু সহায় সহযোগিতা আগবঢ়ায় তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।